শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ মিঠাম বঙালী গাঁৱত অহাকালি অনুষ্ঠিত হ'ব কঠোৰ হিন্দু সনাতনী সন্মিলন। উক্ত সন্মিলনত উপস্থিত থাকিব হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ লগতে সাংস্কৃতিক পাঠক। এই কথা আজি ঢেকিয়াজুলিত উপস্থিত হৈ সদৰি কৰিলে উদযাপন সমিতিয়ে। উল্লেখ্য যে হিন্দুসকলক একত্ৰিত কৰা আৰু হিন্দু সংস্কৃতি ৰক্ষা কৰাৰ উদ্দেশ্যৰে অহাকালি অনুষ্ঠিত হ'ব এই সন্মিলন। আমাৰ সনাতনী হিন্দু ৰাইজৰ উদ্যোগত আমি ঢেকিয়াজুলি শোণিতপুৰ মিঠামত ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত আমি কালি এটা মানে যিটো আমাৰ কট্টৰ হিন্দু সনাতনী সন্মিলন আয়োজিত কৰিছোঁ। আৰু তাত আমাৰ আমন্ত্ৰিত বক্তা হিচাপত থাকিব সত্যৰঞ্জন বৰা আৰু সাংস্কৃতিক পাঠক আৰু বিভিন্ন ব্যক্তি আমাৰ এই সনাতনী ৰাইজৰ যি প্ৰগ্ৰাম আমি অনুষ্ঠান পাতিছোঁ তাতে আহি উপস্থিত হৈ সকলোৰে মতামত আৰু বক্তব্য ৰাখিব। সেয়েহে এই সনাতনী যি সন্মিলনত আমি ৰাইজক সাদৰেৰে নিমন্ত্ৰণ কৰাই আগবঢ়াইছোঁ আৰু আমি আশা কৰিছোঁ ৰাইজ ইয়াতে ওতঃপ্ৰোতভাৱে আমাৰ লগত এই অনুষ্ঠানত আহিব আৰু ৰাইজৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। চাওক, কালি মিঠাম বেংগলী বস্তিত আমি এটা কট্টৰ সনাতনী প্ৰগ্ৰেম এটা আয়োজন কৰিছোঁ। সমূহ ঢেকিয়াজুলিবাসী এই অনুষ্ঠানটোত যে অংশগ্ৰহণ কৰে আৰু বিভিন্ন হিন্দু জাতি জনগোষ্ঠীয়ে এই অনুষ্ঠানটোত যে অংশগ্ৰহণ কৰে। আমাৰ মাজত থাকিব সত্যৰঞ্জন বৰা ডাঙৰীয়া, বিভিন্ন আমাৰ জাতি জনগোষ্ঠীৰ কিছুমান লিডাৰ থাকিব, বক্তা থাকিব। সেইকাৰণে আমি সমূহ হিন্দু সংগঠনক বা সমূহ হিন্দু ৰাইজক এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ কাৰণে সনাতনী বিনু পৰা দাবী জনাইছিলোঁ। দিন তাৰিখ